নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ গণেশ মন্দিৰৰ চকত জব্দ ছাগলী চুৰি সহ বিলাসী বাহন আৰক্ষীৰ জালত 2 ছাগলী চুৰ ধৃত চুৰ দুটা ডোলাহালা মাছদিয়াৰ ৰুবুল আলী আৰু 6 গাঁৱৰ আফজল আলী বিলাসী বাহন সহ 3টা চুৰি ছাগলী জব্দ কৰিছে এটা ছাগলী চুৰ পলায়ন কৰে AA01 AF 2088 নম্বৰৰ বিলাসী বাহনত ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটীৰ ফালে গৈ আছিল চুৰি ছাগলী কেইটা পিছত বিলাসী বাহনত উঠি আহি নলবাৰী সদৰ থানা পালে 3টা ছাগলী লগত 2 ছাগলী চুৰ ৰুবুল আলী আৰু আফজল আলী এটো পুরা নলবাৰী সাইডৰ পৰা যাই আছিল তো যাই আপোনাৰ গণেশ মন্দিৰত মই ঠিক লগ পোৱা নাই কিন্তু বাকি কেইজন মানে এনেকৈ লগ পাইছে হা লগ পালে গম পালো যে এটা মস্ত হুলস্থুলীয়া পৰিৱেশ তো হুলস্থুলীয়া পৰিৱেশ হ'লে গম পালো যে ইহঁতে ছাগল চোৰ হা তো ছাগল আনি থকাৰ সময়ত তো ৰাইজে মাৰধৰ কৰিব বুলি বা মানে কিবা বেলেগ এৰিব বুলি বা যিহেতু ট্ৰেফিকো আছে বাকী আমিতো আৰু সেই কৰিব নোৱাৰোঁ আমি জাষ্ট মানে কি মানৱতাৰ খাতিৰত যে কোনো কাকো সেই মানে সেই কৰিব নালাগে সেই হিচাপত চোৰকেইটাক থানালৈকে লৈ আহে কিমানজন আছিল গাড়ীখনত তো গাড়ীত বৰ্তমান 2জন আছিল এজন পলা বুলি কৈছে কিন্তু মই সঠিক নাজানো কিমানটা ছাগলী উদ্ধাৰ হৈছে ছাগলী 3টা বৰ্তমান 3টা পোৱা গৈছে তো সেইখিনিয়ে কথা বাকী যিখিনি আছে নলবাৰীৰ পৰা প্ৰণৱ জ্যোতি কলিতা ৰিপৰ্ট এনি ভাৰত 24